নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 আগষ্ট আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আমি এই মুহূৰ্তত জনাই আছোঁ আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে ভয়ংকৰ প্ৰতিবাদত সেউ মানি দেশ এৰিলে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। সেনা বাহিনীৰ হাতত দেশ এৰি বিদেশলৈ গৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। বগ্নিৰ সৈতে সেনাৰ হেলিকপ্টাৰত উঠি গোপনে বিদেশলৈ শ্বেখ হাছিনা। প্ৰধানমন্ত্ৰীৰ পদ ত্যাগৰ দাবীত অচল হৈ পৰিছে সমগ্ৰ বাংলাদেশ। দেশ এৰাৰ পূৰ্বে দেশবাসীক সম্বোধন কৰাৰ কথা ভাবিছিল শ্বেখ হাছিনাই, কিন্তু সময়ৰ অভাৱত ভাষণ ৰেকৰ্ড সম্ভৱ নহ'ল শ্বেখ হাছিনাৰ বাবে। আমি পুনৰবাৰ জনাই আছোঁ আৰক্ষণ প্ৰণালী উঠাই দিয়াৰ দাবীত ৰাজপথত চলিছিল ছাত্ৰ বিক্ষোভ আন্দোলন আৰু ভয়ংকৰ প্ৰতিবাদত সেউ মানি দেশ এৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। সেনা বাহিনীৰ হাতত দেশ এৰি বিদেশলৈ শ্বেখ হাছিনাই। আমি পুনৰবাৰ জনাই আছোঁ পতন হ'ল শ্বেখ হাছিনাৰ চৰকাৰ। বাংলাদেশত চলিব এইবাৰ সেনাৰ শাসন। আমি পুনৰবাৰ জনাই আছোঁ সেনা প্ৰধানে আনুষ্ঠানিকভাৱে জনাইছে শ্বেখ হাছিনাই পদ ত্যাগৰ কথা। আমি জনাই আছোঁ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। জানিব পৰা মতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা ইতিমধ্যে পদ ত্যাগো কৰিছে, কিয়নো সেনা প্ৰধানে আনুষ্ঠানিকভাৱে জনাইছে শ্বেখ হাছিনাৰ পদ ত্যাগৰ কথা। সেনাৰ হাতত বাংলাদেশ গোটাই দেশ এৰিলে শ্বেখ হাছিনাই। আমি পুনৰবাৰ জনাই আছোঁ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বাংলাদেশৰ সেনাৰ হাতত দেশখন গোটাই ইতিমধ্যে দেশ এৰিছে শ্বেখ হাছিনাই আৰু সেনা প্ৰধানৰ ঘোষণা সেনাৰ নেতৃত্বত চলিব এতিয়া বাংলাদেশ। আগবাঢ়িছোঁ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচনৰ সময়ত অৰুণোদয় প্ৰপত্ৰ পূৰণ কৰা সকলৰ বাবে আহিছে সুখবৰ। 1 ছেপ্টেম্বৰৰ পৰা নতুনকৈ হাজাৰ হাজাৰ হিতাধিকাৰী নিৰ্বাচন কৰা হ'ব। হিতাধিকাৰী নিৰ্বাচনৰ বাবে গঠন কৰা হ'ব কমিটি। 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্য চৰকাৰে দিব প্ৰপত্ৰ পূৰণ কৰা সকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো। চামগুৰিৰ ৰংগাগড়াত 4খনকৈ বাহন দুৰ্ঘটনাগ্ৰস্ত। এখন বাহনত যোৰহাট অভিমুখে গৈ আছিল সংগীত শিল্পী অনুপম শইকীয়া। এখন মটৰ চাইকেলেৰে অগা দেৱা কৰাত সংঘটিত হৈছে চামগুৰিত দুৰ্ঘটনাটো। দুৰ্ঘটনাত পতিত হৈছে এখন মেজিক, এখন হুণ্ডা বাহন আৰু আন এখন ডাম্পাৰ। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই পলায়নৰ চেষ্টাত ডাম্পাৰখনৰ অৱশ্যে ঘটনাস্থলীত আবদ্ধ কৰি থয় বাহনখনক। কোনো ধৰণৰ আঘাত পোৱা নাই শিল্পী অনুপম শইকীয়াই। দুৰ্ঘটনাটোত এগৰাকী কিশোৰী কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। লগে লগে ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে বাহনকেইখন। পৰৱৰ্তী খবৰটো হৈছে 50 বছৰ পুৰণি মাটিৰ দেৱাল খহি পৰি 9 শিশুৰৰ মৃত্যু। আমি পুনৰবাৰ জনাই আছোঁ 50 বছৰ পুৰণি মাটিৰ দেৱাল খহি পৰি 9 শিশুৰ কৰুণ মৃত্যু হৈছে আৰু এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ সাগৰ জিলাৰ শ্বাহপুৰতে এই অঘটন। হৰদয়াল মন্দিৰৰ চৌহদৰ কাষতে আছিল দেৱালখন। বৰ্তমানে কেইবাটাও শিশু ধ্বংসাৱশেষৰ তলত থকাৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ 8টি শিশুক উদ্ধাৰ কৰিছে। শাওণ মাহ উপলক্ষে মন্দিৰত শিৱলিংগ নিৰ্মাণ ভাগত পাঠৰ আয়োজন কৰা হৈছিল। কেইবাটাও শিশু শিৱলিংগ নিৰ্মাণৰ অৰ্থে মন্দিৰলৈ গৈছিল আৰু দেৱালখন শিশুকেইটিৰ গাৰ ওপৰতে খহি পৰি বুলি জানিব পৰা গৈছে। ঘটনাক লৈ মধ্যপ্ৰদেশৰ প্ৰধানমন্ত্ৰী মোহন যাদৱৰ শোক প্ৰকাশ। মৃত শিশুকেইটাৰ পৰিয়াললৈ 4 লাখকৈ টকাৰ ক্ষতিপূৰণ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। পৰৱৰ্তী খবৰটো হৈছে অসমত চৰকাৰী চাকৰি পাবলৈ হ'লে অসমতে জন্মগ্ৰহণ কৰা হ'ব লাগিব। অৰ্থাৎ থলুৱা লোকেহে দিয়া হ'ব চৰকাৰী চাকৰি। অতি শীঘ্ৰেই অনা হ'ব নতুন নীতি, য'ত থলুৱা লোকৰ
অগ্ৰাধিকাৰৰ বাবে থাকিব বিশেষ ব্যৱস্থা। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এয়া চাব পাৰে আমি দেখুৱাই আছোঁ কেনেদৰে বাংলাদেশত কি মহিলা কি পুৰুষ কেনেদৰে ৰাজপথত ওলাই আহি কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি এই মুহূৰ্তত কিছু পৰিৱেশ দেখুৱাই আছোঁ। এয়া চাব পাৰে উই ওৱান জাষ্টিছ এনেদৰে হাতত ফ্লেগ লৈ এনেদৰে দেখিবলৈ পোৱা গৈছে। শিশুসকলো বাংলাদেশৰ ৰাজপথত ওলাই আহিছে আৰু আজি কিছু সময়ৰ আগতে জানিব পৰা গৈছে বাংলাদেশৰ যিগৰাকী প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আছিল সেই শ্বেখ হাছিনাই দেশ এৰি ইতিমধ্যে বিদেশলৈ উৰা মাৰিছে আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পৰা পদ ত্যাগ কৰি সেনা বাহিনীৰ হাতত চমজাই দি গৈছে। আমি এই মুহূৰ্তত বাংলাদেশৰ কিছু পৰিৱেশ দেখুৱাই আছোঁ। এনেদৰে দেখিবলৈ পোৱা গৈছে বাংলাদেশৰ ফ্লেগ হাতত লৈ পতাকা হাতত লৈ এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজপথত কণ কণ শিশুসকলো ওলাই আহি পৰিছে। আমি পোনপটীয়াকৈ মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই আছোঁ, এয়া চাব পাৰে।